নমস্কাৰ মই আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি ওলাইছো ফুৰিবলৈ বুলি। ক'ত গৈ আছো অতি শীঘ্ৰে জনাই আছো। আৰু আমি আহি পেলাই গুৱাহাটী এয়াৰপৰ্ট পালোহি। আচলতে মোৰ ফাৰ্ষ্ট ফ্লাইট জাৰ্নি এক্সপিৰিয়েন্সটো মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাম আৰু আমি ক'ত গৈ আছো অতি সোনকালে জনাই আছো। আহি পেলাই আমি চেক কৰি ললো আমাৰ ফ্লাইটৰ টাইমটো আকৌ এবাৰ 11:40 ত আমাৰ ফ্লাইট আছে। আৰু গুৱাহাটী এয়াৰপৰ্টটো চাওকচোন ইমান ধুনীয়া। ফাৰ্ষ্ট টাইম আহিছো সো ভাল লাগি আছে দেই, মনটো মানে বহুত ভাল লাগি আছে। এই সময়কণ কিন্তু বহুত বেছি ভয় লগা দেই চেকিং কৰাৰ, কিজানি কিবা বস্তু পায় যিটো আমাক লগত লৈ যাব নিদিয়ে। আৰু ভালে ভালে আমাৰ হৈ গ'ল চেকিং আৰু আমি এখন বাছত উঠিলোহি, যিখন বাছেৰে আমাক ফ্লাইটলৈ লৈ গৈছে। এনেকুৱা বাছতো মই ফাৰ্ষ্ট টাইম উঠিছো, সো ভিডিঅ' কৰি ৰাখি থৈছো মেমৰি হিচাপে। ফাইনেলি মোৰ ড্ৰিমটো পুৰা হৈ গ'ল আৰু ফ্লাইটত আমি আহি উঠিলোহি, নিজৰ চিটত ধুনীয়াকৈ বহিলোঁ। তাৰ পাছত চাওকচোন আৰু ওচৰতে থকা বেগটোৰ পৰা কি তাত মেনুখন চাইছোঁ, তাত কি ইনষ্ট্ৰাকশ্যন আছে তাকে চাইছোঁ ধুনীয়াকৈ। আৰু ফ্লাইটত বহাৰ লগে লগে ফিল হৈ গ'ল যে আমি অলৰেডি বেলেগ এখন কাণ্ট্ৰিত আহিলোঁ, কাৰণ ফ্লাইটত উঠাৰ পাছতেই আমাৰ কাৰেঞ্চি আৰু এতিয়া নচলে। যিখন দেশলৈ গৈ আছোঁ তাত থকা কাৰেঞ্চিহে এতিয়া চলিব আৰু ফ্লাইটত থকা ক্ৰিউ কেইগৰাকীও কিন্তু সেইখন দেশৰে হয়। সো একদম ফিল হৈয়ে গৈছে অলৰেডি যে আমি বেলেগ এখন দেশলৈ আহিলোঁ। আৰু ক্ৰিউ কেইগৰাকীয়ে ধুনীয়াকৈ আমাক ইমাৰ্জেঞ্চি এক্সিটৰ সময়ত বা ছেফটিৰ কাৰণে কি কৰিব লাগে ধুনীয়াকৈ আমাক বুজাই দিছে। চাওকচোন ইমান ধুনীয়াকৈ বুজাই দিছে। আৰু আমাৰ টেক অফ হৈ গ'ল। ওপৰৰ পৰা তলৰ পৃথিৱীখন চাওকচোন যেন দেৱালী হৈ আছে আৰু আমি ওপৰৰ পৰা চাই আছোঁ। খুব এটা ভাল লগা অনুভূতি আচলতে। প্ৰথমতে যেতিয়া টেক অফ কৰিছিলে তেতিয়া মোৰ অলপ ভয় লাগিছিলে, তাৰ পাছত আৰু ভয় লগা নাই। বহুত ভাল লাগিছে যেতিয়া মানে খিৰিকীয়ে চাই আছোঁ, একদম বহুত ধুনীয়া লাগিছে। ফাইনেলি আমি থাইলেণ্ডৰ বেংকক পাই গ'লিহি। হয়, আমি থাইলেণ্ড আহিছোঁ। চাওকচোন থাইলেণ্ডৰ ঘড়ীমতে 4:04 হৈছে আৰু আমাৰ ইণ্ডিয়ান ঘড়ীমতে 2:34 হৈছে আৰু আমি পাই গ'লোহি। বহুত ভিডিঅ' আহি আছে, অন্য এটা ভিডিঅ'ত লগ পাম। কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব। থেংক ইউ।